নিফটি মাৰ্কেট এনালাইচিছ কৰোঁ। আমাৰ এতিয়া ডাটাই কয় এই চাওক 24,596 অৰ্থাৎ 24,600ত কল OI 4.4 crore আছে, অৰ্থাৎ 24,600টো ডাঙৰ এটা ৰেজিষ্টেঞ্চ আৰু 24,363 অৰ্থাৎ 24,400ত এটা ছাপৰ্ট আছে, হ'লেও এইটো ষ্ট্ৰং ছাপৰ্ট নহয়। আমি যদি এইটো টেকনিকেলি চাওঁ, এইটো চাওক 24,600ত যিটো আমাৰ 50 EMA, এই চাওক এইটো 50 EMA হ'ল, এইটো ব্লুটো 50 EMA আৰু ৰেডটো হৈছে 20 EMA। গতিকে 20 EMA প্ৰায় 400ৰ ওচৰত আছে। এইটো চাওক 500ৰ ওচৰত আছে আৰু 600ত আছে 50 EMA। গতিকে ডাটা আৰু আমাৰ টেকনিকেলো কয় 600 আৰু 500টো ৰেজিষ্টেঞ্চ, কিন্তু 600টো ডাঙৰ ৰেজিষ্টেঞ্চ হৈ গ'ল। বাকী আমি এতিয়া যদি OI চাওঁ, আমি যদি এতিয়া OI চাওঁ, ইয়াতে চাব লাগিব। আমি এতিয়া OI চাম, OI কি কয়। OI ডাটাটো আমি এয়া আহি গ'ল। OI ডাটাটো আমি এতিয়া অনলি ফৰ দিছ উইক, অৰ্থাৎ 14 আগষ্টত আমাৰ এক্সপাইৰী আছে উইকলি, তাত চাই লওক। চাওক আমি এতিয়া 1 ঘণ্টা হেৰিত লৈ আহিলোঁ, 1 ঘণ্টাত ডাটা ক্লিয়াৰ অহা নাই। গতিকে আমি চাওক 600 চাওক ডাটা হিচাপত 600ত 84 লাখ এই সপ্তাহৰ কাৰণে আছে আৰু মাত্ৰ 1.59 লাখ পুট ৰেচিঅ' আছে। গতিকে কল চাওক 84 লাখ আৰু কল হৈছে 84.9 লাখ আৰু পুট হৈছে 1.5 লাখ। গতিকে ডেফিনেটলি ডাঙৰ ৰেজিষ্টেঞ্চ আছে। আৰু ছাপৰ্ট চাওক স্লাইটলি 24,300ত এটা সৰু এটা ছাপৰ্ট আছে, কিন্তু এইটো ছাপৰ্টক লৈ আমি ট্ৰেড কৰা প্ৰব্লেম হ'ব। গতিকে 24,300ত আমি এটা ছাপৰ্ট পাইছোঁ, হ'লেও ইমান ষ্ট্ৰং ছাপৰ্ট নহয়। গতিকে মাৰ্কেট আল্টিমেটলি বিয়াৰিছ হৈ আছে। 24,500, 600 যেতিয়ালৈকে ক্ৰছ নহয় মাৰ্কেট কেতিয়াও বুলিছ নহয়। গতিকে আমি বিয়াৰিছ হিচাপে ল'ম আৰু ডাটা হিচাপত আমি এই মাহটো বিয়াৰিছে আছোঁ। গতিকে যদি কেতিয়াবা 100 to 100 এটা ফল্ছ আপ ট্ৰেণ্ড এটা ল'ব, সেইটো কিন্তু ফল্ছ আপ ট্ৰেণ্ড, এইটো কভাৰ্ড যিটো মানে হেজিং ফাণ্ডবোৰৰ তেওঁলোকৰ এইটো এটা ষ্ট্ৰেটেজি। গতিকে ইয়াত ভুল গৈ লাভ নাই। এজ এ হ'ল মাৰ্কেট ডাউন ট্ৰেণ্ড।